অৰুণোদয় আমি 17 সেপ্টেম্বৰত কৰিবলগীয়া আছিল, কৰিলো অক্টোবৰত। তাৰ মানে সেপ্টেম্বৰৰ টকাটো মোৰ লগত থাকি গ'ল। এতিয়া মাৰ টকাটো মই নোহোৱা কৰিব পাৰো নেকি? সেইটোতো মই নোৱাৰো, কাৰণ সেপ্টেম্বৰত পোৱা টকাটো অক্টোবৰত পালে সেপ্টেম্বৰৰ টকাটো ক'ত যাব? আজিয়ে মই আপোনালোকক ক'লো, সেপ্টেম্বৰৰ ধাৰৰ সৈতে ফেব্ৰুৱাৰী মাহত মই আপোনালোকক এটা ডাঙৰ উপহাৰ দিম। আজিয়ে আপোনালোকক মই কৈ থৈ দিলো, এটা ডাঙৰ উপহাৰ দিম। সেপ্টেম্বৰতো মনত ৰাখিম আৰু আগলৈ কি দিব পাৰো চিন্তা কৰি ফেব্ৰুৱাৰী মাহত, মনত আছে নাই কোন মাহ বুলি ক'লো? কোন মাহ? এই পিছৰ ফালে কোৱা নাই, কোন মাহ? ফেব্ৰুৱাৰী মাহটো মনত ৰাখিব। সেপ্টেম্বৰৰ পইচাটো মোৰ লগত আছে এতিয়া, ঠিক আছে? আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকক মই আৰু এটা ডাঙৰ উপহাৰ আপোনালোকক মই দিম। কি দিম মই আজি নকওঁ, অকণমান এইটো মোৰ তাত থাকি যাওক। মই নিজে নিজে ফেব্ৰুৱাৰী মাহত হঠাৎ আপোনালোকক কম যে মাকসকল আজি আহক, এইটো আপোনালোকক দি আছো, হ'ব? আৰু 40 লাখ মহিলাক আমি অৰুণোদয় আঁচনি প্ৰদান কৰিম। যোৱা এটা বছৰৰ বহু কষ্টৰ পিছত প্ৰথমতে ৰেচন কাৰ্ড দিলো, যাৰ ৰেচন কাৰ্ড নাছিলে, ৰেচন কাৰ্ড দিয়াৰ পিছত অৰুণোদয়ত নাম ললো, গাঁও সভা পাতিলো। এবছৰ অজন্তা নেওগ, জয়ন্ত নাৰিকাৰ আৰু জিলা উপায়ুক্ত আমাৰ মন্ত্ৰী বিধায়কসকলে সুন্দৰভাৱে কাম কৰিলে। আৰু আজি আমি অৰুণোদয় তৃতীয়ৰ আনুষ্ঠানিক ধন আবণ্টনৰ বাবে এই দিনটোত আজি আমি সমবেত হৈছো। বড়োলেণ্ড টেৰিটৰিয়েল এলেকাত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, তাতো আমি 6 লাখ মহিলাক অৰুণোদয় দিম। কিন্তু তাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এতিয়া আৰম্ভ হ'ব, হয়তো আৰু এটা মাহ সময় তেওঁলোকক লাগিব। কিন্তু বিটিচিৰ বাবে আমি অপেক্ষা নকৰি আন মহিলাসকলে যাতে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব নালাগে, তাৰ বাবে আজি আমি ইয়াতে আনুষ্ঠানিকভাৱে অৰুণোদয় আঁচনি আৰম্ভ কৰিবলৈ আমি সমবেত হৈছো। আৰু ৰাজ্যৰ 25,991খন গাঁৱত আমাৰ আই মাতৃসকল সমবেত হৈছে। মই অসমৰ চুকে কোণে আজি সমবেত হোৱা আই মাতৃসকলক এই মঞ্চৰ পৰাই নমস্কাৰ আৰু প্ৰণাম জ্ঞাপন কৰিছো। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছ দলে মোক অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীৰ সৃষ্টি কৰিছে, অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাইজৰ টকাৰ অপব্যৱহাৰ কৰিছে। আৰু কংগ্ৰেছ দলে অভিযোগ কৰে যে এই অৰুণোদয় আঁচনিখনে অসমক নষ্ট কৰি পেলাব, ধ্বংস কৰি পেলাব। শ্ৰদ্ধা ৰাইজ, আমি মাৰ পেটৰ পৰা জন্ম হৈছো, আৰু সেই মাক যদি আমি কিবা সহায় কৰিছো, সি কেতিয়াও অপৰাধ হ'ব নোৱাৰে, সি কেতিয়াও দোষ হ'ব নোৱাৰে। মই মাজে মাজে কংগ্ৰেছৰ মানুহবিলাকক চিন্তা কৰো যে এওঁলোকে মাকৰ পেটৰ পৰা জন্ম হৈছিল নে নাই। যদি কোনোবাই মাকৰ পেটৰ পৰা জন্ম হৈছে, সেই মাকক সন্মান জনোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে, কেতিয়াও দোষ হ'ব নোৱাৰে, ই কেতিয়াও পাপ কাম হ'ব নোৱাৰে। যদি আমাৰ সমাজত মাতৃ জাতি নাথাকিলেহেঁতেন, সমাজত যদি মা নাথাকিলেহেঁতেন, এইখন সমাজত কোনো হিমন্ত বিশ্ব শৰ্মাৰো জন্ম নহলহেঁতেন।
যদি আজি আমি এইখন সমাজত এইখন পৃথিৱীত জন্ম লৈছো, এই কাৰণেই জন্ম লৈছো যে মোৰ এজনী মা আছিলে, মোৰ এজনী মা আছে, আৰু সেই মাৰ কাৰণে আমি এই পৃথিৱীত জন্ম লৈছো। আৰু মায়ে মোক 10 মাহ 10 দিন ধৰি গৰ্ভত ৰাখিছিল। মায়ে মোক নিজৰ সকলো কষ্ট ত্যাগ কৰি মোক নিজৰ গাখীৰেৰে মোক মানুহ বনাইছিলে, মোক আজিলৈকে ডাঙৰ দীঘল হোৱাত আশীৰ্বাদ জনাইছিলে। মই কংগ্ৰেছ দলক ক'ব খোজো যে মাক আমি যিমানেই পূজা নকৰো কিয়, মাক আমি যিমানেই সন্মান নকৰো কিয়, মাৰ ধাৰ আমি জীৱনত কেতিয়াও মাৰিব নোৱাৰো। মা সদায় অমৰ, মা সদায় অজেয়। আৰু সেই কাৰণে ভগৱান শ্ৰীৰামে কৈ থৈ গৈছিল, জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। অৰ্থাৎ স্বৰ্গও ইমান ডাঙৰ নহয় মোৰ মা যিমান ডাঙৰ। আৰু সেই কাৰণে মই কংগ্ৰেছ দলক কম যে অৰুণোদয় আঁচনিক সমালোচনা নকৰিব, পাৰিলে আৰু কেনেকে ইয়াক ডাঙৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰক, তাৰ বিষয়ে চিন্তা কৰক। আমি সকলোৱে মাৰ ওচৰত ঋণী। মাৰ অবিহনে আমাৰ কোনো পৰিচয় নাই, মাৰ অবিহনে আমাৰ কোনো অস্তিত্ব নাই। আৰু সেই কাৰণে আমি সদায় কওঁ, এয়া মাক আমি টকা দিয়া নাই, মাক আমি অকণমান অৰুণোদয়ৰ জৰিয়তে সন্মান যাচিবলৈ আমি চেষ্টা কৰিছো। এয়া হিতাধিকাৰী নহয়, এয়া মোৰ মাৰ ওচৰত থকা, মোৰ মাৰ ওচৰত থকা মোৰ ধাৰ, মোৰ কৃতজ্ঞতা, মোৰ প্ৰণাম যচাৰ এটা মাত্ৰ উপায়, আৰু তাক আমি কৰি গৈ থাকিম। আজি উপস্থিত থকা ৰাইজক মই ক'ব খোজো, কংগ্ৰেছে অৰুণোদয়ক যিমানে সমালোচনা কৰিব, মই সিমানেই বেছি মাক অৰুণোদয় দি গৈ থাকিম, সিমানেই মই অৰুণোদয়ক ডাঙৰ কৰি গৈ থাকিম। আৰু মই কংগ্ৰেছক ক'ব খোজো, যিগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত 40 লাখ মাৰ আশীৰ্বাদ আছে, তাৰ আপোনালোকে চুলি এডালো সৰাব নোৱাৰিব। আপোনালোকে তাক বুজি লওক, আপোনালোকে তাক বুজি লওক। 40 লাখ মাৰ আশীৰ্বাদ আজি চৰকাৰৰ ওপৰত আছে, আমাৰ ওপৰত আছে। আছেনে নাই মাসকল? আছেনে নাই? আজি যিগৰাকী ব্যক্তিৰ ওপৰত, যিখন চৰকাৰৰ ওপৰত 40 লাখ মাৰ আশীৰ্বাদ থাকে, সেইখন চৰকাৰৰ বুঢ়া আঙুলি এটাও কোনেও লৰাব নোৱাৰে। সেই কথা আজি কংগ্ৰেছ দলে বুজি লোৱা উচিত। মই দুখ পাওঁ, মই কষ্ট পাওঁ যেতিয়া কংগ্ৰেছ দলে বাৰে বাৰে অৰুণোদয় আঁচনিখনক সমালোচনা কৰে। মোক সমালোচনা কৰক, মোক যি পায় তাকে কওক, কিন্তু অৰুণোদয় আঁচনিক সমালোচনা নকৰিব। আপোনালোকো মাৰ পেটৰ পৰা জন্ম হৈছে, তাক আপোনালোকে কেতিয়াও পাহৰি নাযাব। 50 বছৰ আপোনালোকে চৰকাৰ চলাইছিলে, কি কৰিলে অসমৰ মাতৃ জাতিৰ বাবে, সেই কথা আপোনালোকে এবাৰ চিন্তা কৰিব। কেইলেটামান সূতাৰ কাৰণে আপোনালোকে মাসকলক মিটিঙত লৈ আহিছিলে, ট্ৰাকৰ পৰা সূতা পেলাই দিয়ে, মাসকলে কাজিয়া কৰি এই টুকুৰা কাঢ়িবৰ কাৰণে চেষ্টা কৰিব লাগে। আজি মাসকলে অৰুণোদয় পাবৰ কাৰণে ক'তো যাব নালাগে। মোদী ডাঙৰীয়াই বেংক একাউণ্ট বনাই দিছে, 10 তাৰিখে বেংক একাউণ্টত নিজে নিজে টকা সোমাব, কোনো ৰাজনৈতিক দলৰ মিটিঙত যাব নালাগে। অৰুণোদয় পাবৰ কাৰণে কাৰো মিটিঙত যাব নালাগে, মাত্ৰ 11 তাৰিখে ৰাতিপুৱা বেংকলৈকে যাব লাগে, ইমানেই মাত্ৰ কাম। হয়নে নহয়? হয়নে নহয়?
শ্ৰদ্ধাৰ আই মাতৃসকল, আজি আমি আপোনালোকক আৰু এটা কথা ক'ব খুজিছো। অৰুণোদয় আমি 17 ছেপ্টেম্বৰত কৰিবলগীয়া আছিল, কৰিলো অক্টোবৰত। তাৰ মানে ছেপ্টেম্বৰৰ টকাটো মোৰ লগত থাকি গ'ল। এতিয়া মাৰ টকাটো মই নোহোৱা কৰিব পাৰো নেকি? সেইটোতো মই নোৱাৰো, কাৰণ ছেপ্টেম্বৰত পোৱা টকাটো অক্টোবৰত পালে ছেপ্টেম্বৰৰ টকাটো ক'ত যাব? আজিয়ে মই আপোনালোকক ক'লো, ছেপ্টেম্বৰৰ ধাৰৰ সৈতে ফেব্ৰুৱাৰী মাহত মই আপোনালোকক এটা ডাঙৰ উপহাৰ দিম। আজিয়ে আপোনালোকক মই কৈ থৈ দিলো, এটা ডাঙৰ উপহাৰ দিম। ছেপ্টেম্বৰতো মনত ৰাখিম, আৰু আগলৈ কি দিব পাৰো চিন্তা কৰি ফেব্ৰুৱাৰী মাহত, মনত আছে নে নাই কোন মাহ বুলি ক'লো? কোন মাহ? এই পিছৰ ফালে কোৱা নাই, কোন মাহ? ফেব্ৰুৱাৰী মাহটো মনত ৰাখিব। ছেপ্টেম্বৰৰ পইচাটো মোৰ লগত আছে এতিয়া, ঠিক আছে? আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকক মই আৰু এটা ডাঙৰ উপহাৰ আপোনালোকক মই দিম। কি দিম মই আজি নকওঁ, অকণমান এইটো মোৰ তাত থাকি যাওক। মই নিজে নিজে ফেব্ৰুৱাৰী মাহত হঠাৎ আপোনালোকক কম যে মাকসকল আজি আহক, এইটো আপোনালোকক দি আছো, হ'ব? গতিকে ফেব্ৰুৱাৰী মাহত আপোনালোকক আমি আৰু এটা ডাঙৰ উপহাৰ দিবৰ কাৰণে গৈ আছো। লগতে আৰু এটা কথা আপোনালোকক ক'ব খোজো, অৰুণোদয় 3 সংখ্যা বাঢ়িলে সংখ্যাৰ লগত আঁচনিও বাঢ়িব লাগিব। সেইকাৰণে আমি কৈছো যে 1 নৱেম্বৰৰ পৰা আমি এটা নতুন আঁচনি আৰম্ভ কৰিম। ৰেচন কাৰ্ড সকলোৰে আছে নে নাই? হাত দাঙকচোন। আমাৰ বুথতো হাত দাঙক, যোনে যোনে চাই আছে আমাক। ৰেচন কাৰ্ড আছে নে নাই সকলোৰে? বঢ়িয়া। এই ৰেচন কাৰ্ডত আমি কি পাইছিলো? এতিয়ালৈকে আমি ৰেচন কাৰ্ডত চাউল পাইছিলো। 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি আপোনালোকক দালি, নিমখ আৰু চেনি কম দামত দিয়া আমি আৰম্ভ কৰিম। 1 তাৰিখৰ পৰা চাউলৰ লগতে দালি, নিমখ আৰু চেনিও আপোনালোকে কম দামত পোৱা আৰম্ভ কৰিব। কি বাকী থাকিলে? গেছ বাকী থাকিলে আৰু মিঠাতেল বাকী থাকিলে, হয় নে নহয়? কি কি বাকী থাকিলে? গেছ আৰু মিঠাতেল, হয় নে নহয়? এতিয়া কাৰ কাৰ ঘৰত গেছৰ কানেকশ্যন আছে? হাত দাঙক। সকলোৰে আছে। এতিয়া আমি যে আপোনালোকক গেছৰ ফৰ্মখন দিছিলো, ফিল আপ কৰিলে নে নাই আপোনালোকে?